রেডি করে তুলে পড়ি। কি লাগি হ্যাঁ তুমি কৰি আছা? মোৰ নাম শিলা পাল। মই ফকীয়াগাম সদৌ অসম লেখিকা সমাৰোহৰ ফকীয়াগাম শাখাৰ পৰা আহিছোঁ। বাইদেউ লৈ বহুতো দুখ, এই দুখ যে আমি আহিম বুলি আহিব পৰা নাছিলোঁ। আৰু এনেকুৱা এটা ঘটনা যে মই আৰু কবিতা বাইদেউ আগতে পাঠ কৰি যোৱা কবিতা বাইদেউ আৰু মোৰ এখনকৈ কবিতা পুথি উন্মোচন হ'ব। তাতে আমি বাইদেউক মাতিবলৈ আহিম। কৃষ্ণ ছাৰে আমাক দায়িত্ব দিছে, তোমালোকে দুজনী গৈ বাইদেউক মাতি আহিবা। ভাল কাম পেলাই লাগিব নালাগে। আমাৰ তেনেই হ'ল, সময়ৰ পদত আমি আহিবই নোৱাৰিলোঁ, বাইদেউক মাতিবই নোৱাৰিলোঁ। আকৌ আশা কৰিছিলোঁ আমি প্ৰতিষ্ঠা দিৱসত বাইদেউক মাতিম। তাৰ আগতে বাইদেউ ইহ সংসাৰৰ পৰা গুচি গ'ল। যিদিনাখন বাইদেউৰ এই খবৰটো আমাৰ কাণত গ'ল, আমি বৰকৈ মৰ্মাহত হ'লোঁ। আমি ফকীয়াগাম শাখা লেখিকা সভাই ভাঙি পৰিলোঁ। এইজনা নক্ষত্ৰৰূপী বাইদেউক আমি মনৰ কথা শুনিব নোৱাৰিলোঁ, নিজৰ কথা পাতিব নোৱাৰিলোঁ আৰু তেখেতৰ লগত ভাৱ বিনিময় কৰিব নোৱাৰিলোঁ। যিয়ে নহওক, তেখেতৰ বিষয়ে মই সিমান নাজানো, গতিকে কবিতাত মই তেখেতক লগ পাবৰ যিটো কষ্ট তাকে প্ৰকাশ কৰিছোঁ। মোৰ কবিতাৰ শিৰোনাম যে উজ্জ্বল নক্ষত্ৰ। নেপালো চকুৰে দেখা, নেপাতিলো মনৰ কথা, নেপালো চেনেহৰ পৰশ, নুফুৰিলো তোমাৰ মৰম সোণামাত। আমাৰে চকুৰে আগত আছিলে উজ্জ্বলি তুমি, সেই উজ্জ্বল নক্ষত্ৰ। মনে মনে পাঙিছিল তোমাৰ লগত লগ হৈ, শুনিম তোমাৰ কথা। আৰ্জিম জ্ঞানৰ বিন্দু, ভৱিষ্যতে ৰচিম কাব্য। নিয়তিয়ে ক'লে কালি, পাঙি থকা মনৰ কথা, নহ'ব পূৰণ আশা। দেখিছানে, এই নিষ্ঠুৰ নিয়তিয়ে মৃত্যুৰূপে ল'লে কাঢ়ি তোমাক আমাৰ পৰা। মৃত্যুৱে যে চিৰ সত্য, আকৌ এবাৰ দ্ৰষ্টব্য হ'ল। পৰম গুণী তুমি, নৃত্যে অভিনয়ে লিখনিৰে গায়কীৰে জিকিলা তুমি এই নামনি সুধি সমাজক। ধন্য তুমি কবি, ধন্য তুমি মাতৃ, ধন্য তুমি নামনিৰ ধ্ৰুৱতৰা। ধন্যবাদ। কিয় আনছা? পার্বতী দিছোঁ আমি আগত দিছোঁ। পার্বতী ৰায়ে কেনেকৈ হৈছে? এটি কবিতা আবৃত্তি কৰিছে। অঁ বাইদেউ, তাই কেনেকুৱা হ'ল? ইমান ভাল হোৱা নাই, হৈছে? মই আজি দুখৰ আহিব।